নমস্কাৰ 24 লাইভ চাইটকৰ বাবে ধন্যবাদ আৰু লৈ আহিছো এই মুহূৰ্ত অন্য এটা ডাঙৰ খবৰ এবাৰ সাংসদ গৌৰৱ গগৈ খণ্ডৰফত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ আইএসআই আমন্ত্ৰণত সাংসদ গৌৰৱ গগৈ পাকিস্তানলৈ গৈছিল বুলি উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এয়া কোনো লৰা ধেমালিৰ কথা নহয় পাকিস্তানৰ ক্ষেত্ৰত কোনো কাৰণতে কম্প্ৰমাইজ নকৰে বিজেপি এই কথা উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীক আৰু ইয়াৰ পিছতে তেওঁ উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে যে পাকিস্তানৰ গৃহ বিভাগৰ আমন্ত্ৰণ মৰ্মে পাকিস্তানলৈ গৈছিল সাংসদ গৌৰৱ গগৈ আৰু প্ৰতিটো তথ্য দিয়া হ'ব 10 ছেপ্টেম্বৰত এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে জনাইছে এই মুহূৰ্তত খবিশেষ আমি জনাইছো এই মুহূৰ্তত এটা অতিকৈ ডাঙৰ খবৰ এবাৰ গৌৰৱ গগৈ পাকিস্তান লিংকক লৈ প্ৰথমবাৰলৈ বিস্ফোৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পাকিস্তানৰ গৃহ বিভাগৰ নিমন্ত্ৰণত গৌৰৱ গগৈ পাকিস্তানলৈ গৈছিল বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে এয়া কোনো লৰা ধেমালিৰ কথা নহয় বুলিও তেওঁ উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ একাংশ সাংবাদিকে ভাবি আছে এয়া কেৱল মাত্ৰ মুখ্যমন্ত্ৰীৰ মুখ চুপতি 10 ছেপ্টেম্বৰত তথ্য সহকাৰে সকলো কথা উল্লেখ কৰিম বুলি উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী আৰু প্ৰথমবাৰলৈ এই কথা উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এটা ডাঙৰ খবৰ কিয়নো এই মুহূৰ্তত আজিৰ দিনটোত গৌৰৱ গগৈ পাকিস্তানৰ লিংক খণ্ডৰফত পুনৰবাৰ বিস্ফোৰণ কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা একেৰাহে সাংসদ গৌৰৱ গগৈ পাকিস্তান যোৱা লিংক খণ্ডৰফত ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন ধৰণৰ মন্তব্য কৰি আহি থকা দেখিবলৈ পোৱা গৈছে আৰু তেওঁ উল্লেখ কৰিছিলে যে 10 ছেপ্টেম্বৰত অসমৰ ৰাইজক সংবাদমেল পাতি সকলো কথা তথ্য সহকাৰে দেখুওৱা হ'ব কিন্তু আজিৰ দিনটোত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এটা বিশেষ কথা কোৱা দেখিবলৈ পোৱা গৈছে যে কথাৰ পিছতে এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে সাংসদ গৌৰৱ গগৈ তেওঁ উল্লেখ কৰিছে যে সাংসদ গৌৰৱ গগৈৰ লগত পূৰ্বৰে পৰা পাকিস্তানৰ কানেকশ্যন আছে তেনেদৰে উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ লগতে তেওঁ কৈছে যে সাংসদ গৌৰৱ গগৈয়ে আইএসআই আমন্ত্ৰণত পাকিস্তানলৈ গৈছিল নিশ্চিতভাৱে তেওঁ প্ৰশিক্ষণ ল'বলৈ গৈছিল বুলি উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে এটা ডাঙৰ অফেন্স আৰু অতিকৈ এটা ভয়ংকৰ বিষয় যদিহে তেওঁ সঁচাকৈয়ে প্ৰশিক্ষণ ল'বলৈ গৈছে এয়া অতিকৈ গুৰুতৰ বিষয় বুলি উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বাবে এটা অতিকৈ ভয়ংকৰ বিষয় বুলি উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী তেওঁ কৈছে যে ইয়াৰ প্ৰমাণ আমাৰ লগত আছে আৰু পূৰ্বতকৈ এধাপ আগত আজি কৈছো কিয়নো আইএসআই আমন্ত্ৰণত পাকিস্তানলৈ গৈছিলে সাংসদ গৌৰৱ গগৈ আৰু তেওঁ উল্লেখ কৰিছে যে অসমৰ বহু সাংবাদিকে ভাবি আছে এয়া কেৱল মাত্ৰ গৌৰৱ গগৈ আৰু মুখ্যমন্ত্ৰীৰ মাজৰ মুখ চুপতি কিন্তু এয়া কোনো লৰা ধেমালিৰ কথা নহয় ইতিমধ্যে 10 ছেপ্টেম্বৰৰ বাবে সকলোৱে বাট চাগৰ 10 ছেপ্টেম্বৰত তথ্য সহকাৰে সকলো প্ৰমাণ দিয়া হ'ব কেতিয়া কেনেদৰে সাংসদ গৌৰৱ গগৈয়ে পাকিস্তানলৈ গৈছিল কেতিয়াৰ পৰা তেওঁ পাকিস্তানৰ সৈতে সম্পৰ্ক আছিল কেনে ধৰণৰ লিংক তেওঁৰ আছিল আৰু তেওঁ উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে যে বিজেপিয়ে কোনো কাৰণতে এনে ধৰণৰ কাৰ্যসমূহ কম্প্ৰমাইজ নকৰে যদি বিজেপিৰ কোনো নেতা মন্ত্ৰী যদি পাকিস্তানলৈ গৈছে যদি আপোনাৰ হাতত তথ্য আছে তেনেহলে আপুনি আজিয়ে মোলৈ প্ৰেৰণ কৰক মই আজিয়ে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ হাতলৈ সেই তথ্য প্ৰমাণ কৰিম কিন্তু পাকিস্তান সন্দৰ্ভত আমি কোনো কাৰণতে কম্প্ৰমাইজ নকৰো বুলি উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী গৰাকীক এই মুহূৰ্তত তেখেতৰ সেই গুৰুত্বপূৰ্ণ মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো আইজক মই তিনিটা কথা স্পষ্টভাৱে কৈছো যে গৌৰৱ গগৈয়ে পাকিস্তানত আইএসআইৰ নিমন্ত্ৰণত গৈছিল এতিয়ালৈকে মই ইমানটোলৈকে যোৱা নাছিল আজি মই প্ৰথমবাৰ কৈছো যে তেওঁ পাকিস্তানত আইএসআইৰ আমন্ত্ৰণত গৈছিল তাৰ ডকুমেণ্টছ আমাৰ লগত আছে ফুৰিব যোৱা নহয় আজি মই এক ষ্টেপ ওপৰত কৈছো আৰু তাত তেওঁ ডেফিনেটলি ট্ৰেইনিং ল'ব গৈছিল কাৰণ আইএসআই তেওঁ কিয় মাতিব পাকিস্তানৰ গৃহ বিভাগৰ চিঠি পোৱাৰ পিছতহে গৌৰৱ গগৈ তাত গৈছিল আৰু গৃহ বিভাগৰ মানে কি পৰৰাষ্ট্ৰ বিভাগে মাতা ইউনিভাৰ্চিটিয়ে মাতা বেলেগ কথা তেওঁ প্ৰত্যক্ষভাৱে পাকিস্তান চৰকাৰৰ আমন্ত্ৰণত তাতে গৈছিল আৰু চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বা সাংস্কৃতিক বিভাগ নহয় ডাইৰেক্টলি পাকিস্তান চৰকাৰৰ গৃহ বিভাগৰ আমন্ত্ৰণত গৈছিল গতিকে কিমান ডেঞ্জাৰ বহুত অসমৰ সাংবাদিকে ভাবি আছে যে এটো মুখ চুপতিৰ কথা হৈ আছে
ইয়াত মুখ চুপতি একো হোৱা নাই দুই এটা মই কালি দেখিছোঁ প্ৰাগ টিভি NK টিভি কিবা NY টিভি তেওঁলোকেতো এটা ইস্যু বনায় হিমন্ত বিশ্ব শৰ্মাই ক'লে গুচিয়ে গ'ল নিৰাপয় মানে ইয়াত লৰা ধেমালিৰ কথাই নাই ইট ইজ এ ভেৰি চিৰিয়াছ মেটাৰ আৰু ইয়াৰ পিছত ডাঙৰ একশ্যন হ'ব এইটোক লৈ লৰা ধেমালি মুখ চুপতি কৰাৰ কোনো মিনিঙে নাই মই আজিও কৈছোঁ যে 10 ছেপ্টেম্বৰত যেতিয়া আপোনালোকে দেখিব আপোনালোকো আচৰিত হৈ যাব আৰু ইট ইজ এ ভেৰি চিৰিয়াছ ইস্যু আৰু মুখ্যমন্ত্ৰী আসনৰ পৰা 24 ঘণ্টাৰ মূৰে মূৰে মই যেতিয়া কৈ আছোঁ যে ইয়াৰ স্পষ্ট প্ৰমাণ আমাৰ হাতত আছে গতিকে আপোনালোকে মুখ্যমন্ত্ৰী এজনক বিশ্বাসো কৰিব লাগিব আৰু আপোনালোকৰ যি মৰম প্ৰীতি আছে আপোনালোকে টেগ কৰিবৰ কাৰণে সাজু হৈ থাকক ইট ইজ এ ভেৰি ভেৰি চিৰিয়াছ থিং